আমি যোনটো আস্থা ৰাখিছিলো তদন্তকাৰীৰ ওপৰত, সেইটো ভাল লাগিছে দেখি পেলাই যে তেওঁলোকে ইমান নিষ্ঠাৰে ইমানখিনি ধুনীয়াকে কৰিছে বস্তুখিনি। আমি বিচৰা মতেই অসমৰ ৰাইজে বিচৰা মতেই, আৰু যিখিনি তেওঁলোকে ছেকশ্যন বা চাব ছেকশ্যন দি যি ধৰণে আমি যিখিনিতে গম পাইছো ছচিয়েল মিডিয়া বা নিউজৰ পৰা, সেইখিনি দেখি আমি এটলিষ্ট আমি অকমান ৰিলিফ এটা পাইছো যে চাৰ্জশ্বিটখন আমি ভাবিছো খুব ষ্ট্ৰংকে তেওঁলোকে দিছে, আৰু ইমান ডিটেইলত, ইমান দীঘলীয়া, ইমান উইথ লটছ অফ ডকুমেন্টেশ্যন বা ইমান এভিডেন্স দিছে। চ' আমি সেইটো লৈ পেলাই আমি আৰু আশাবাদী যে ন্যায়টো খৰতকীয়া হ'ব আৰু আমি বিচৰা মতে ন্যায়টো প্ৰতিষ্ঠা হ'ব। চবেই বিচাৰিছো, মই বুলি নহয়, গোটেই অসমবাসীয়ে বিচাৰিছে, সকলোৱে বিচাৰিছে, কাৰণ নহলেতো দীঘলীয়া হয় প্ৰচেছটো। গতিকে এইটো খুব ভাল ষ্টেপ হ'ব যদি ফাষ্ট ট্ৰেকটো কৰে, খুবেই ভাল। তেওঁৰ নিচিনা মানুহ এজনক লৈ পেলাই মানুহে সেই ধৰণে চিন্তা কৰিব পাৰিছিলে, এইটো ভাবিলে মানে বুকু কঁপি যায় যে আমি ইমান নজনাকে কেনেকে থাকিলো। এতিয়া যিহেতু তেওঁলোকে হয়তো কিবা এভিডেন্স পাইছে, যাৰ ওপৰত বেছ কৰি এনেকুৱা ধৰণে বস্তুখিনি আগবঢ়াইছে চাৰ্জশ্বিটটো। গতিকে আমি ভাবো যে তেওঁলোকে সেইমতে প্ৰতিষ্ঠাও কৰিব পাৰিব চাগে। তেওঁলোকৰ সম্পূৰ্ণ আস্থা আছে, সম্পূৰ্ণ আস্থা।